সেমিনার ইয়াত আপুনি মুখ্য অতিথি হিচাপে অংশগ্রহণ কৰে টংলা আঞ্চলিক অল বড়ো ষ্টুডেণ্ট ইউনিয়নৰ সজনত আজি কাৰ্যসূচী লৈছে এডুকেশ্যনেল ছেমিনাৰ। এই এডুকেশ্যনেল ছেমিনাৰত মোক ৰিচাৰ্চ পাৰ্চন হিচাপে মাতিছে। ইয়াত টংলা অঞ্চলত যিমানখিনি ছাত্ৰ ছাত্ৰী আছে আৰু গাৰ্জেন আছে এখেতসকলৰ লগত মত বিনিময় কৰিবলৈ পাই খুব মানে ভাল লাগিছে। কাৰণ আজি আমাৰ যিবিলাক ছাত্ৰ আছে, আজি যিবিলাক আমাৰ ইউথ আছে, এই সকলোৱে আমাৰ ভৱিষ্যত, আমাৰ জাতিৰ ভৱিষ্যত, সমাজৰ ভৱিষ্যত, আমাৰ অঞ্চলৰ ভৱিষ্যত। তো যদি ইহঁতে আমাৰ ভৱিষ্যত হয় তো নিশ্চয় এওঁলোকে পাছত গৈ পেলাই এজন মানে শিক্ষিত হ'ব লাগিব, ডক্টৰ ইঞ্জিনিয়াৰ হ'ব লাগিব, ইহঁতে লিডাৰ হ'ব লাগিব, ইহঁতে এটা মানে সাহিত্যিক হ'ব লাগিব। তো এনেকুৱা হ'ব যদি লাগে তো আমাৰ ছাত্ৰ ছাত্ৰীবিলাকক মানে মটিভেশ্যন দিয়াৰ কাৰণে প্ৰয়োজন হয়। তো নিখিল বড়ো ছাত্ৰ সন্থাই বিভিন্ন সময়ত এনেকুৱা প্ৰগ্ৰামবিলাক লৈ থাকে। আজিও এইটো যি প্ৰগ্ৰাম লৈছে মই ভাবিছোঁ সফল হৈছে আৰু গাৰ্জেন আৰু ষ্টুডেণ্টৰ লগত মই মত বিনিময় কৰিবলৈ পাই খুব ভাল লাগিছে। টংলা নিখিল বড়ো ছাত্ৰ সন্থা আৰু টংলা সাহিত্য সভা, টংলা নিখিল বড়ো ছাত্ৰ সন্থা 42 এনুৱেল কনফাৰেন্স আৰু দুদিনীয়া কাৰ্যসূচী আজি ৰতনপুৰ স্কুলৰ খেলপথাৰত দুদিনীয়া যি কাৰ্যসূচী আজি অপেন ছেশ্যন। আজি অপেন ছেশ্যনত আমাৰ মাজত চিফ গেষ্ট হিচাপে আমাৰ নিখিল বড়ো ছাত্ৰ সন্থাৰ খাতাৰৰ সম্পাদক ফণীন্দ্ৰ বসুমতাৰী ছাৰ আমি আমন্ত্ৰণ কৰি আনিছিলে আৰু তেখেত ছাৰে আহি বিভিন্ন আমাৰ নিখিল বড়ো ছাত্ৰ সন্থাৰ যিখিনি কাম কৰিব লগা সেইখিনি নিশ্চয় আমাক বক্তৃতাত দাঙি ধৰিছে। আৰু আহি থকা সময়ত আমি নিখিল বড়ো ছাত্ৰ সন্থা বা নিখিল টংলা এফচি হিচাপে আমি কি কাম কৰিব লাগে, আমি যোৱাকালি ডেলিগেট ছেশ্যনত আমি এটা মানে সিদ্ধান্ত লৈছোঁ। আৰু আহি থকা সময়ত আমি টংলা এফচি হিচাপে বিভিন্ন দিশত আমি কাম কৰিবলৈ আমি আগবাঢ়িছোঁ। বিশেষকৈ আমি শিক্ষাৰ ক্ষেত্ৰত আমি কাম কৰি আছোঁ আৰু নিশ্চয় আহি থকা সময়তো আমি শিক্ষাৰ যিখিনি কাম এইবিলাক আমি কৰিব পাৰিম। আৰু নিশ্চয় আমাৰ নতুন বডি আহিছে আৰু নতুন বডিটো কালি পৰহি সপোন লোৱাৰ পিছত নিশ্চয় ভাল এটা কাম কৰিব পাৰিব। আৰু আমাৰ এই অঞ্চলৰ ৰাইজবিলাকে এটা মানে ভাল এটা প্ৰগ্ৰামটো আমাক ছাকচেছ কৰি দিলে। আমাৰ যে মানে এই বাঞ্জাই এফাদৰ বা আমাৰ ৰিচেপশ্যন কমিটিৰ সভাপতি সম্পাদকক মই নিখিল বড়ো ছাত্ৰ সন্থাৰ পৰা ধন্যবাদ যাচিছোঁ। আৰু আহি থকা সময়ত আমি সকলোৰ সহায় সহযোগ পাম এইটোৱে কামনা কৰিছোঁ। ধন্যবাদ। যত্ন ল'ব লাগে, কেনেকৈ সজাগতা মানে ৰাখিব লাগে বা কেনেকৈ ইয়াত মানে উৎসাহ দিব লাগে সেইখিনি কথাটো ইয়াত মানে আলোচনা কৰা হৈছে। লগতে আমাৰ যে আৰ্থিকভাৱে কেনেকৈ আমাৰ মানে যিটো ৱৰ্ক কালচাৰ, সেই ৱৰ্ক কালচাৰটো আনি পেলাই আমাৰ আৰ্থিক যিটো উন্নয়ন বা ইকনমিক যিটো ডেভেলপমেণ্ট, সেই মানে যিটো পৰিৱেশ সেইটো আনিব লাগে বুলি ইয়াত আজি বিতংকৈ ইয়াত আলোচনা কৰা হৈছে। লগতে আমাৰ মানে এই য'ত মানে মুকলি সভা হৈ আছে ইয়াত এটা আমাৰ মানে ভেঞ্চাৰ মানে হাইস্কুল অসমীয়া মিডিয়ামো ইয়াত আছে, কিন্তু অসমীয়া মিডিয়ামটো 2013 মানে প্ৰভিন্সিয়েলাইজ হ'ল, কিন্তু বড়ো মাধ্যমৰ যিটো হাইস্কুল মানে এইটো ভেঞ্চাৰ এতিয়াও মানে আছে। এইটো চৰকাৰে মানে 6.3 দ্বাৰা অতি সোনকালে প্ৰভিন্সিয়েলাইজেশ্যন মানে কৰিব লাগে। অকল এইটো নহয়, আমাৰ 6.3 দফাটো ৰূপায়ণ কৰি পেলাই আমাৰ বিটিআৰত যিমান কলেজ আছে ভেঞ্চাৰ বা যিমান মানে হাইস্কুল বা LP স্কুল বা ME স্কুল আছে প্ৰভিন্সিয়েলাইজেশ্যন কৰিব লাগে আমি চৰকাৰৰ ওচৰত দাবী জনাইছোঁ। আৰু আমাৰ অসম চৰকাৰ বা BTC চৰকাৰ আমি দাবী জনাইছোঁ, শিক্ষামন্ত্ৰীক আমি দাবী জনাইছোঁ, আমাৰ চিফ মিনিষ্টাৰ অফ মানে অসম মানে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া দেৱকো আমি অনুৰোধ কৰিছোঁ বা দাবী জনাইছোঁ। লগতে আমাৰ বিটিআৰ দফাত মানে থকা যিখিনি মানে এগৰ পৰা আৰম্ভ কৰি পেলাই যিখিনি দফা আছে
সেই ৰূপায়ণবিলাক মানে ৰূপায়ণ কৰি পেলাই সোনকালে এই অঞ্চলৰ উন্নয়নৰ কাৰণে বা আমাৰ মানে ভিলেজ যিটো ইনক্লুজন কৰাৰ ক্ষেত্ৰত বা আমাৰ কাৰ্বি আংলঙৰ থকা বড়োসকলক যিটো পাহাৰীয়া যিটো মানে ST কৰা বা প্ৰদান কৰা তেখেতসকলক বা আমাৰ BTRক যিটো 125 আমেণ্ডমেণ্ট ইণ্ডিয়ান মানে কনষ্টিটিউশ্যন যিটো মানে আমেণ্ডমেণ্ট আনি পেলাই কেনেকৈ ইয়াত মানে আমাৰ 280 আৰ্টিকলৰ দ্বাৰা ইয়াত ডাইৰেক্ট ফাণ্ডিং মানে দিব পাৰে সেইটোক লৈ পেলাই আমি চৰকাৰৰ লগত কেনেকৈ আমি ওচৰত গৈ বা দাবী জনোৱা হৈছে বা কাম কৰি আছে সেইখিনি কথাটো আমাৰ ৰাইজক মানে জনোৱা হৈছে আৰু নিখিল বৰা ছাত্ৰ সন্থা এটা ছিগনেটৰী অৰ্গেনাইজেশ্যন হিচাপে ৰূপায়ণৰ ক্ষেত্ৰত কি কাম কৰি আছে সেইখিনিতো ৰাইজক মানে অৱগত কৰা হ'ল আৰু আগন্তুক সময়ত ৰূপায়ণ কৰাৰ ক্ষেত্ৰত মানে চৰকাৰক আমি দাবী জনাইছোঁ যে তেখেতসকলে যেন অতি শীঘ্ৰে কাম কৰে বা আমাৰ মাজত যিখিনি উন্নয়ন বা আমাৰ মাজত যিটো ঐক্যতা বা আমাৰ মাজত যিখিনি শান্তি ঘূৰি আহিছে আৰু সেই শান্তিটো কেনেকৈ মানে পাৰ্মানেণ্ট স্থায়ীৰ কাৰণে বা লং মানে ৰাণৰ কাৰণে কেনেকৈ মানে বজাই ৰাখিব পাৰে সেইটোৰ ক্ষেত্ৰত মানে চৰকাৰে কাম কৰিব লাগে বুলি আমি আজিৰ এই মুকলি সভাত ৰাইজৰ লগত আমি আলাপ আলোচনা কৰা হ'ল এটা অভিযোগ উঠি হয় মানে সময়ত মানে ছাত্ৰ ছাত্ৰীসকলক মানে পাঠ্যপুথি বা কিতাপ মানে যোগান দিব লাগে ছাপ্লাই কৰিব লাগে ডিষ্ট্ৰিবিউশ্যন কৰিব লাগে কিন্তু সময়ত আহি নাপায় সেইটোৰ ক্ষেত্ৰত আমি এইবিলাক মানে সমস্যা আগতেও আমি সন্মুখীন হৈ আহিছোঁ কিন্তু সন্মুখীন হোৱাৰ লগে লগে ফেচ হোৱাৰ লগে লগে প্ৰব্লেম অহাৰ লগে লগে আমি অসম চৰকাৰ বা শিক্ষা ডিপাৰ্টমেণ্টৰ লগত আমি আলাপ আলোচনা কৰি পেলাই বা কেতিয়াবা আন্দোলন কৰি পেলাই আমি ল'বলৈ আমি মানে বাধ্য হৈ আহিছোঁ কিন্তু আজিৰ তাৰিখতো যদি মানে সময়ত যদি কিতাপ দিব নোৱাৰে বা সময়ত আমাৰ ইণ্টাৰেষ্টেড ছাত্ৰ ছাত্ৰী যিসকল মানে শিক্ষা ল'ব মানে ইয়াত মানে ইণ্টাৰেষ্টেড মানে ষ্টুডেণ্ট তেখেতসকলে যদি পাঠ্যপুথি যদি নাপায় এইটো দুখজনকতা এইটো আনফৰ্চুনেট সেইটো কাৰণে আমি আমাৰ টেক্সটবুক পাব্লিকেশ্যন যিটো বৰ্ড বা আমাৰ শিক্ষা মানে বিভাগ মানে অসমৰ বা শিক্ষামন্ত্ৰী তেখেত মানে ডক্টৰ ৰণেশ পেগু তেখেতৰ ওচৰত আমাৰ মানে এটা অনুৰোধ যে আমাৰ সময়ত আমাৰ ছাত্ৰ ছাত্ৰীক এটা গুণগত শিক্ষা গ্ৰহণ কৰা ক্ষেত্ৰত ইজি হোৱাৰ কাৰণে সময়ত পাঠ্যপুথি দিব লাগে বুলি আমি সদায় আমি অনুৰোধ কৰি আহিছোঁ আৰু আজিও অনুৰোধ কৰিছোঁ আৰু আমি আপিল কৰিছোঁ এইখিনি নমস্কাৰ মোৰ নাম নিৰুপম শইকীয়া এনি ভাৰত 24 এটা নতুন অনুষ্ঠান লৈ আহি আছে জুবিনৰ গানে কি আনে তাৰ অডিশ্যনসমূহ অসমৰ প্ৰত্যেকটো ডিষ্ট্ৰিক্টত হ'ব আৰু এটা ৰিয়েলিটি শ্ব' হয় আপোনালোকে দিয়া ফোন নম্বৰ যোগাযোগ কৰিব পাৰে আৰু আপোনালোকৰ ওচৰলৈ এনেও গৈ আছে তেওঁলোক আৰু আশাবাদী যে আপোনালোকে এই অনুষ্ঠানটোত ভাগ ল'ব আৰু আশা থাকিল যে আমি খুব সুন্দৰ সুন্দৰ গায়ক দেখিবলৈ পাম ধন্যবাদ